গুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ যিসকল শিল্পী তেওঁলোক আহি ইয়াত উপস্থিত হৈছে আৰু দুয়োকে কিছু সহায়ৰ হাত যৎকিঞ্চিত হ'লেও যি তেওঁলোকে পাৰিছে সেয়া তেওঁলোকক দিছে। পোনপ্ৰথমতে মই তোমাৰ কাষলৈ আহিছোঁ। কালি ইতিমধ্যে আমি সকলোখিনি গম পাইছোঁ আৰু তাৰপিছত আজি গৰিমা বৌ আহিছে বা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ গোটেই টীমটো তোমালোকৰ ওচৰলৈ আহিছে। তেওঁলোকে তোমালোকক লগ কৰিলে, কি ক'লে তেওঁলোকে? তেওঁলোকে ক'লে যে কি কয় ভালকৈ পঢ়িব ক'লে আৰু কৈছে যে কি কয় হেৰি তোমালোকৰ মানে যি ক্ষতি হৈছে, যেনেকৈ আমাৰ পাকঘৰত টিং বেয়া হ'ল, তাত টিং আনি দিম বুলিকৈ কৈছে আৰু মোৰ ইউনিফৰ্ম আৰু মোৰ কিতাপ পত্ৰ মানে পানীত কি কয় উটি গ'ল। তো তেওঁলোকে ক'লে যে কি কয় হেৰি ইউনিফৰ্ম আৰু কিতাপ পত্ৰ আমি দিম আৰু পাৰিলে কিবা সহায় লাগিলে আমি কৰিম, সেনেকৈ কৈছে। তুমি এতিয়াও পঢ়ি আছা? মই BA ফাৰ্ষ্ট ছেম, এতিয়া নাজিৰা কলেজত এডমিশ্যন লৈছিলোঁ ফাৰ্ষ্ট। তোমাৰ কাষলৈ আহিছোঁ। তুমি যিহেতু ডাঙৰ ঘৰখনৰ, তোমাৰ ওপৰতে যথেষ্ট দায়িত্ব ডাঙৰ হোৱাৰ কাৰণে বুজি পাইছোঁ যে কি ঘৰখনৰ কাম তুমি কিমানখিনি চম্ভালিব লগা হয়। কিমান বছৰ বয়সৰ পৰা তুমি এনেকৈ গোটেই ঘৰখন চম্ভালি আহিছা? মোৰ 18 বছৰ হোৱাই নাছিলে। মই তেতিয়াৰ পৰাই মানে ভণ্টিকো চাইছোঁ। কলেজত এডমিশ্যন লৈছিলোঁ, কিন্তু ৰেগুলাৰ গ'লে মই ঘৰ চলাব নোৱাৰিম, খাম কি, কোনোতো নিদিয়ে আজিকালি। সেইকাৰণে মই ডিষ্টেঞ্চত BA কৰিলোঁ আৰু ভণ্টিক কলেজত পঢ়িব দিলোঁ। আজি যিহেতু তোমালোকৰ ওচৰলৈ গৰিমা বৌ আহিছে বা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ শিল্পীসকল আহিছে, কেনেকুৱা কি ধৰণৰ আশ্বাস দিছে তোমালোকক বা কি সহায়? তেওঁলোকে কৈছে কিবা মানে দৰকাৰ হ'লে ক'বলৈ কৈছে। তেওঁলোকে আমাক আহি পিনি ইমানখিনি সহায় কৰিলে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। তোমাৰ এটা প্ৰবল ইচ্ছা আছিলে যে তুমি আগলৈ কিবা এটা কৰাৰ নিজে, গতিকে সেইখিনি ক্ষেত্ৰত কেনেকুৱা কি এতিয়া চলি আছে? এতিয়া মই কিতাপ আনিছিলোঁ, পঢ়ি আছিলোঁ, কিন্তু মোৰ কিতাপ বহুতো নষ্ট হৈ গ'ল। এতিয়া পঢ়িব পৰা নাই তেনেকৈ। মোৰ SI হোৱা সপোন আছিলে আৰু ঘৰতে মই কোচিং কৰিবলৈতো মোৰ ওচৰত সামৰ্থ্য নাই, কাৰণ নিজে ঘৰ চলিবলৈ হয়হে। সেইকাৰণে মই নিজে কিতাপ আনি ঘৰতে APSC কাৰণে পঢ়ি আছিলোঁ। নিশ্চয়কৈ দুয়োগৰাকী ভগ্নী আমি ইতিমধ্যে পৰিৱেশখিনি দেখুৱাইছোঁ, তেওঁলোকৰ কথা আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। যদি কোনো হৃদয়বান লোক আছে তেনেহ'লে এওঁলোকক এতিয়াও আচলতে আপোনাৰ সহায়ৰ প্ৰয়োজন, আপোনাৰ সেই কিছু সহানুভৱতাৰ প্ৰয়োজন আছে। গতিকে যদি কোনো ব্যক্তি এতিয়াও তেওঁলোকক সহায় কৰিব বিচাৰে তেওঁলোকে আগুৱাই আহিব পাৰে। আৰু পুলক মহন্তৰ জৰিয়তে আমি কিছু পৰিৱেশ দেখুৱালোঁ। আজিৰ দিনটো যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে কিছু সাহায্য আগবঢ়াইছে, সমান্তৰালকৈ আন সংগঠনসমূহ আগবাঢ়ি আহিছে। মুঠৰ ওপৰত দুই ভগ্নীৰ যি জীৱন সংগ্ৰাম, সেই সংগ্ৰামত কিছু হ'লেও আচলতে সকাহ লাভ কৰিছে আজিৰ দিনটোত সেই দুয়োগৰাকী যুৱতীয়ে।